কোভিড মহামাৰীৰ পিছত সঘনাই বৰ্তমান উচ্চাৰিত হোৱা এবিধ ৰোগৰ নাম হৈছে কনজাংটিভাইটিছ বা যাক আমি ঘৰুৱা ভাষাত জয় বাংলা বুলিও কওঁ। তো এই কনজাংটিভাইটিছ বেমাৰটো বৰ্তমান ইমান দ্ৰুতগতিত আমাৰ সমাজত বিয়পি গৈছে যে স্কুল কলেজত ল'ৰা ছোৱালীবিলাকৰ মানে বহুত ক্ষেত্ৰত বহুত স্কুল বন্ধ কৰি দিব লগা পৰ্যন্তৰ পৰিৱেশ আহিছে। এজন ষ্টুডেণ্টৰ যদি মানে এই কনজাংটিভাইটিছৰ লক্ষণটো দেখা পোৱা যায় তেনেহ'লে তেওঁৰ পৰা স্কুলখনৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈকে এই বেমাৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। আৰু এইটো বেমাৰ হ'লে যিহেতু চকুত হোৱা এবিধ ৰোগ, গতিকে আমি বহুত কষ্টত ভুগিব লগা হয় বা হয়তো যদি বেছি পৰিমাণে ইয়াৰ আক্ৰান্ত হোৱা যায় তেতিয়া চকু নষ্ট হোৱাৰো হয়তো সম্ভাৱনা থাকি যায়। গতিকে চৰকাৰৰ তৰফৰ পৰা আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰতিদিনে সতৰ্কবাণী জাৰি কৰি থকা হৈছে যাতে সকলোৱে মানে এই বেমাৰটোৰ কথা বুজি লয় আৰু লগতে বেমাৰটোৰ পৰা হাত সাৰি থাকিবলৈ যি উপায় অৱলম্বন কৰিব লগা থাকে সেই গোটেইখিনি উপায় যাতে অৱলম্বন কৰা হয়। তো নমস্কাৰ, মই কুলেন কলিতা। আজি মই কনজাংটিভাইটিছ ৰোগৰ লক্ষণ বা ইয়াৰ চিকিৎসা পদ্ধতি নাইবা আমি কি কৰিব লগা আছে এই বেমাৰটো প্ৰতিহত কৰাৰ কাৰণে এইখিনি কথা ক'বলৈ মই চমুকৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। প্ৰথমতে আমি চাওঁ যে কনজাংটিভাইটিছ বা জয় বাংলা বেমাৰ বুলি যাক আমি কওঁ, এই বেমাৰৰ লক্ষণসমূহ কেনেকৈ চিনি পাম যে এজন মানুহৰ জয় বাংলা বা কনজাংটিভাইটিছ হৈছে। তো ইয়াৰ প্ৰথম লক্ষণটো হৈছে চকু ৰঙা পৰা, চকুৰ পতা ফুলি উঠা আৰু চকুৰ খজুৱতি হোৱা। প্ৰথম অৱস্থাত এই লক্ষণটো হয় চকুৰ পতাটো একদম ৰঙা পৰি উঠিব, চকুৰ পতাটো ফুলি উঠিব আৰু চকুত অনবৰতে খজুৱাই থাকিবলৈ মন যাব। এইটো হৈছে আমাৰ মানে কনজাংটিভাইটিছ হোৱাৰ প্ৰথম লক্ষণ। দ্বিতীয় লক্ষণটো হৈছে চকুৰ পৰা হালধীয়া বা পানীযুক্ত স্ৰাৱ ওলাই থকা। মানে আমাৰ যি চকুৰ পানী ওলায়, কনজাংটিভাইটিছ হ'লে এনি টাইম বা যিকোনো সময়তে চকুৰ পৰা পানী ওলাই থাকিব বা আঠাজাতীয় হয়তো কিবা কিবি ওলাই থাকিব, যিয়ে নেকি বাৰে বাৰে আমাক সেইখিনি মুচি থাকিবলৈ মানে অনুপ্ৰেৰণা যোগাব আৰু মুচি থাকিম আৰু চকুটো ৰঙা পৰি থাকিব। গতিকে এনেকৈ পানী ওলাই থকাটো এটা তাৰ লক্ষণ। তাৰপাছত আছে আঠা সদৃশ স্ৰাৱ ওলোৱাৰ লগত চকুৰ পতা দুটা বন্ধ হৈ থকা। যেতিয়া এই আঠা সদৃশ কিছুমান পদাৰ্থ আমাৰ চকুৰ পৰা ওলাব, বিশেষকৈ ৰাতি যেতিয়া শুই থাকিম, আমি শুই থকাৰ পৰা ৰাতিপুৱা উঠাৰ সময়ত আমি চকু দুটা একেবাৰে বন্ধ হৈ থকা দেখা পাম। চকু দুটা খুলিবলৈ যেন বহুত অসুবিধা হৈছে, তেনেকুৱা এবিধ আঠাজাতীয় পদাৰ্থৰে আমাৰ চকুটো বন্ধ হৈ থকা দেখা পোৱা যাব। তো এইটো হৈছে আমাৰ এটা কনজাংটিভাইটিছৰে লক্ষণ, যিয়ে নেকি আমাক চকু দুটা মানে অলাগতিয়াল কিছুমান পদাৰ্থ নিঃসৰিত হৈ থকাৰ পিছত এই কথাবিলাক মানে দেখা পোৱা যায়। তাৰপিছত শিশুৰ ক্ষেত্ৰত এই কনজাংটিভাইটিছৰ যদি লক্ষণখিনি দেখা পোৱা যায়, লগত কিন্তু জ্বৰো থাকিব পাৰে। গতিকে এনেকুৱা লক্ষণ যদি আপুনি দেখা পাইছে তেনেহ'লে আপোনালোকে পলম নকৰি নিশ্চয় চিকিৎসকৰ ওচৰলৈকে যাওক আৰু মানে তেখেতসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি যি ব্যৱস্থা ল'ব লগা থাকে ব্যৱস্থাখিনি লওক। নহ'লে ই ঘৰৰ প্ৰতিজন সদস্যলৈকে হয়তো বিয়পি যাব পাৰে। তো এতিয়া আমি চাওঁ এই কনজাংটিভাইটিছৰ চিকিৎসা পদ্ধতি কেনেকৈ চিকিৎসা কৰিলে আমি ইয়াৰ পৰা সুফল লাভ কৰিব পাৰোঁ। যদি আমি গম পাওঁ যে আমাৰ এই কনজাংটিভাইটিছ হৈছে, তেনেহ'লে ইয়াৰ যিখিনি মানে চিকিৎসা পদ্ধতিসমূহ এনেকুৱা যে প্ৰথমতে আমি কি কৰিম, চকুজুৰি বা চকুৰ পতাজুৰি আমি সৰু কপাহ হওক নাইবা আমাৰ যদি মানে চাফা কাপোৰৰ এটুকুৰা আমি লৈ পেলাই চকুৰ জুৰি আমি এনেকৈ চুচি পেলাই বাহিৰলৈ এনে ওলাই আনিম, এনেকৈ পেলাই দিম। তোলা এটুকুৰা আমি পানীত তিয়াই ভালদৰে চাফা কৰি লৈ ইয়াৰ পৰা মনত ৰাখিব, ইয়াৰ পৰা এনেকৈ চুচি আনি এনেকৈ পেলাই দিম। দ্বিতীয়বাৰ আমি এইখিনি ব্যৱহাৰ নকৰোঁ। আৰু মনত ৰাখিব, এটা চকু মোচাৰ পিছত পুনৰবাৰ সেইখিনি কাপোৰ বা তোলাৰে দ্বিতীয় চকুটো কেতিয়াও নুমুচিব। কাৰণ চকু দুটা বেলেগ, এটা চকুত যদি ইনফেকশ্যন হৈছে আপোনাৰ ইয়াৰ পৰা বীজাণুটো পুনৰবাৰ নি পেলাই এইটো চকুত দিয়া হ'ব। গতিকে এটুকুৰা কপাহ বা কাপোৰ নিশ্চয় এটা চকুতে এনেকৈ চুচি পেলাই দিয়ক। তো এইটো হৈছে আমাৰ চকুটো পৰিচৰ্যা কৰাৰ প্ৰথম ষ্টেপ। দ্বিতীয়তে চকুযোৰ হাতেৰে মোহাৰি নাথাকিব। মানে আমি খজুৱতি উঠিছে, পানী ওলাইছে, আমি বাৰ এনেকৈ যে আমি এনেকৈ খজুৱাই থাকোঁ, এই কামটো আমি কৰিব নালাগে। কাৰণ আপোনালোকে চাবচোন, যেতিয়া আপুনি ক'ৰবাত দুখ পায়, যদি ফুলি উঠে, তেতিয়া তাত যদি কোনোবা এনেকৈ লাৰি থাকে, সি নিশ্চয় এটা ইৰিটেশ্যন কৰিব বা আমাক এটা বেছি দুখ দিব। গতিকে চকুজুৰি অলৰেডি ইনফেকশ্যন হৈছে ভাইৰাছৰ দ্বাৰাই, তাক যদি আমি বেছি জোৰ কৰি পেলাই এনেকৈ মোহাৰি থাকোঁ, তেন্তে চকুটোত বেছিকৈ ইনফেকশ্যন হোৱাৰ চান্স থাকে বা চকুটোৱে আঘাত পোৱাৰ সম্ভাৱনা থাকে। চ' আমি মোহাৰিব নালাগে। যদি বেছি খজুৱতি লাগিছে আপুনি কি কৰিব, এনেকৈ কপাহে কাপোৰেৰে পানীত তিয়াই লৈ চাফা কাপোৰেৰে এনেকৈ মুচি দিব।
তেতিয়াও আপোনাৰ কিছু পৰিমাণে উপশম পাব। সুৰক্ষামূলক ডাঠ বা লেন্সযুক্ত চশমা ব্যৱহাৰ কৰিব। মানে যদি গম পাইছে যে আপোনাৰ চকুত তেনেকুৱা ৰঙা পৰি লক্ষণটো দেখা দিছে, তেনে সুৰক্ষামূলকভাৱে আপুনি ডাঠ চশমা, ক'লা চশমা বজাৰত যে কিনিবলৈ পায়, তেনেকুৱা ডাঠ চশমা ব্যৱহাৰ কৰিব। আৰু এইখিনি কৰিলে সংক্ৰমণটো ৰোধ হ'ব। আৰু দ্বিতীয়তে এনেকুৱা অৱস্থাত চকুত যদি সূৰ্যৰ পোহৰ বা বেছি ডাঠ পোহৰ আহি পৰে, সেইটো আমাক অলপ ইৰিটেশ্যন কৰে, গতিকে এইখিনিও আমাক মানে প্ৰতিহত কৰিব পাৰিব। তো এই ৰোগত আক্ৰান্ত হ'লে প্ৰতিকাৰৰ বাবে নিজাববীয়াকৈ ঔষধ ব্যৱহাৰ বা ঘৰুৱা চিকিৎসা পদ্ধতি অৱলম্বন কৰাৰ পৰিহাৰ কৰক। আমাৰ এটা অভ্যাস আছে কি যে যদি সাধাৰণ কিছুমান অসুবিধা হয়, তেতিয়া আমি ঘৰুৱাভাৱে কোনো পৰামৰ্শ নোলোৱাকৈ আমি চিকিৎসা পদ্ধতিটো অৱলম্বন কৰোঁ। কিন্তু এই ক্ষেত্ৰত মানুহৰ চকুজুৰি যিটো অমূল্য ধন, আমি নিজাববীয়াকৈ যদি আমাৰ জ্ঞান নাথাকে সেই বিষয়ত, তেনেহ'লে আমি ঘৰুৱাভাৱে তাক পৰিচৰ্যা কৰিব নালাগে। যদি আমি পৰামৰ্শ লওঁ ডক্টৰে যদি আমাক কয় যে এই বিষয়ে এনেকৈ কাম কৰক, তেনেহ'লে আমি সেইমতে সেই কামটো কৰা উচিত। চিকিৎসকৰ পৰামৰ্শ লৈহে আপোনাৰ চকুজুৰিত ঔষধ ব্যৱহাৰ কৰক। মানে ঔষধ বজাৰত বিভিন্ন ধৰণৰ হয়তো পোৱা যাব পাৰে, কিন্তু আমাক ডক্টৰে ৰিকমেণ্ড কৰা যিখিনি ঔষধ, সেইখিনি ঔষধে আমাক মানে পৰিহাৰ কৰিবলৈ তেখেতসকলে মানে কয়। যদি আপোনাৰ চকুজুৰি শেহতীয়াকৈ অপাৰেশ্যন কৰা হৈছে, তো চকুৰ অপাৰেশ্যন কৰাৰ পিছত যদি আপোনাৰ কনজাংটিভাইটিছৰ লক্ষণ দেখা দিছে, তেনেহ'লে আপুনি অনতিপলমে চিকিৎসকৰ ওচৰলৈ গৈ তেখেতসকলে যি পৰামৰ্শ দিব, সেই পৰামৰ্শ মতেহে আপুনি ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ অস্ত্ৰোপচাৰ কৰা মানুহক স্পেচিয়েল কেয়াৰৰ প্ৰয়োজন হয় এই ক্ষেত্ৰত। তো এতিয়া আমি চাওঁ কনজাংটিভাইটিছ প্ৰতিৰোধ কেনেকৈ কৰিম। ক'ভিডৰ সময়তো আমি ক'ভিড প্ৰট'কল মানি চলিছিলোঁ, কেনেকৈ ক'ভিডৰ পৰা হাত সাৰি থাকিবলৈ আমি কি কি ধৰণৰ আমি কাম কৰিব লাগে, এইবিলাক কথা আমি শিকিছিলোঁ। এতিয়া আমি আকৌ শিকিম যে কনজাংটিভাইটিছ যদি আমি প্ৰতিৰোধ কৰিব লাগে, তেনেহ'লে আমাৰ কি এনেকুৱা পদ্ধতি আমি ব্যৱহাৰ কৰিম যাৰ দ্বাৰা আমি কনজাংটিভাইটিছ প্ৰতিৰোধ কৰিব পাৰোঁ। তো আমি নাম্বাৰ 1 এটা প্ৰতিৰোধমূলক ব্যৱস্থা ল'ম, সেইটো হৈছে আমি সঘনাই চাবোনেৰে হাত ধুই থাকিব লাগে। যিটো কাম আমি ক'ভিডৰ ক্ষেত্ৰত কৰিছিলোঁ, ইয়াতেও কৰিম। কাৰণ আমি যেতিয়া চকু মোহাৰি দিওঁ, তেতিয়া আমাৰ হাতত যথেষ্ট পৰিমাণে ভাইৰাছটো আমাৰ অহাৰ সম্ভাৱনা থাকে, আৰু যাৰ জৰিয়তে আমি সেই ভাইৰাছটো বিভিন্ন জেগাত যদি আমি চুই দিওঁ, তেনেহ'লে সংক্ৰমণৰ সম্ভাৱনা থাকি যায়। গতিকে আমি হাত পাৰিলে বাৰে বাৰে বা সঘনাই চাবোনেৰে ধুব লাগে। সুৰক্ষামূলক চশমা পিন্ধিব, যাতে পোহৰৰ পৰা হাত সাৰি থাকিব পাৰি বা সংক্ৰমণৰ পৰা আমাৰ কিছু পৰিমাণলৈ হাত সাৰি থাকিব পাৰি। গতিকে সুৰক্ষামূলক আমি চশমা পিন্ধিব লাগে, নাইবা চকুযোৰ হাতেৰে মোহাৰি থকা বা স্পৰ্শ কৰাটো আমি পৰিহাৰ কৰিব লাগে। আমি পৰাপক্ষত চকুযোৰ হাতেৰে মোহাৰি থাকিব নালাগে বা আমি পৰিহাৰ কৰিব লাগে। তো পৰিষ্কাৰ পানীৰে আপোনাৰ চকুজুৰি ধুই পৰিষ্কাৰ কৰি ৰাখক। তে আমাৰ কেতিয়াবা আমি কি কৰোঁ, মানে জৰে তৰে পানী লৈ হয়তো চকুটো ধুব পাৰোঁ, তো আমি এইটো নকৰোঁ। পাৰিলে ফিল্টাৰ কৰা পানীৰে বা চাফা পানীৰে আমি চকুজুৰি ধোৱাৰ ব্যৱস্থা কৰিম। আমি জোৰ জোৰকৈ মাৰি পানীখিনিৰে চকুযোৰ ধুব নালাগে, কাৰণ তেনেকুৱা কৰিলে চকুটো আঘাত পোৱাৰ সম্ভাৱনা থাকে। তো সুন্দৰভাৱে চকুজুৰি আঘাত নোপোৱাকৈ আমি চাফা বা পৰিষ্কাৰ পানীৰে চকুযোৰ মানে ধোৱাৰ ব্যৱস্থা কৰিব লাগে। তো আক্ৰান্ত ব্যক্তিগৰাকীৰ টাৱেল, ৰুমাল বা এনেকুৱা ধৰণৰ কাপোৰ আদি ব্যৱহাৰ কৰা আমি মানে পৰিহাৰ কৰিব লাগে। যিজন ব্যক্তি আপোনাৰ ঘৰত এই ৰোগত আক্ৰান্ত হৈছে, তেখেতে ব্যৱহাৰ কৰা কোনো ধৰণৰ কাপোৰ বা ৰুমাল আমি সংস্পৰ্শত আহিবলৈ দিব নালাগে, কাৰণ এই কাপোৰবোৰত সেই বীজাণুখিনি লাগি থকাৰ পূৰা মাত্ৰাই সম্ভাৱনা থাকে। তো সেইবিলাক কাপোৰ পাৰিলে দিনে দিনে ধুই থাকিব লাগে, সংক্ৰমণৰ হাৰটো কমাই থাকিব পাৰি। তো যদি এই ৰোগৰ কোনো লক্ষণ থাকে, তেনে চকুজুৰিত কোনো ধৰণৰ প্ৰসাৰণ সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে। বজাৰত পোৱা দামীয়ে হওক লাগে, কিন্তু প্ৰসাৰণ সামগ্ৰী আমি এই ক্ষেত্ৰত ব্যৱহাৰ কৰিব নালাগে, বিশেষকৈ সংক্ৰমণৰ দিনকেইটাত। মানে যদি সম্ভৱ হয়, যেনে বজাৰ সমাৰ, স্কুল, কলেজ, অফিচ কাছাৰী এইবিলাকৰ পৰা কিছু পৰিমাণে আঁতৰি থাকক, যাতে সংক্ৰমণটো বেলেগ এজন ব্যক্তিৰ পৰা আপোনাৰ ওচৰলৈ অহাৰ সম্ভাৱনাটো কমি থাকে। লগতে সাঁতোৰাৰ পৰা পৰিহাৰ কৰিব, মানে এইকাৰণে কৈছে কাৰণ সাঁতোৰাৰ সময়ত পানীত এই বীজাণুবিলাক মিশ্ৰিত হৈ থাকে, আৰু যিহেতু সাঁতুৰিলে আমাৰ চকুত সেই পানীবিলাক লগাৰ সম্ভাৱনা থাকিব, গতিকে ইনফেকশ্যন হোৱাৰ এটা প্ৰবল সম্ভাৱনা থাকে। গতিকে সাঁতোৰাৰ অভ্যাস থাকিলেও এইখিনি সময়ত আমাৰ সাঁতোৰাটো পৰিহাৰ কৰিব দিছিল। চ' এইবিলাক হৈছে আমাৰ মানে এনেকুৱা উপায়, যিবিলাক উপায় অৱলম্বন কৰিলে আমি কনজাংটিভাইটিছৰ যিটো মানে প্ৰতিৰোধ, এই প্ৰতিৰোধ ক্ষমতাটো আমি গঢ়ি তুলিব পাৰিম। চ' মই আশা কৰোঁ বৰ্তমান যিহেতু সঘনাই উচ্চাৰিত হৈ থকা এটা ৰোগৰ নাম হৈছে কনজাংটিভাইটিছ, এই কনজাংটিভাইটিছক লৈ পেলাই আমাৰ চৰকাৰ তথা বিভিন্ন
ডিপাৰ্টমেণ্ট যেনে আমাৰ স্বাস্থ্য বিভাগ অতিশয় সংবেদনশীল হৈ আছে। দিনে দিনে নতুন নতুন গাইডলাইন ওলাই আছে আৰু এইবিলাক গাইডলাইন আমাৰ ভালৰ কাৰণে দিছে, যাতে আমি সেইবিলাক পালন কৰিলে এই কনজাংটিভাইটিছ ৰোগটোৰ পৰা হাত সাৰি থাকিব পাৰোঁ বা আমি অতি সহজতে উপশম হ'ব পাৰোঁ। তো আশা কৰোঁ আপোনালোকে কনজাংটিভাইটিছৰ বিষয়ে কিছু কথা গম পালে, আৰু আমি যদি এইখিনি কথা মানি চলোঁ তেনেহ'লে এই বেমাৰটোৰ পৰাও আমি ক'ভিডৰ নিচিনাকৈ হাত সাৰি থাকিব পাৰিম। তো আজিলৈ ইমানতে এৰিছোঁ। পুনৰ এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈ ধন্যবাদ।